এই মহাবিদ্যালয়ৰ মোৰ অতি মৰমৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, ডিব্ৰুগড় ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল প্ৰমুখ্যে ইয়াত উপস্থিত DO আখতাৰুল ইছলাম চৌধুৰী ডাঙৰীয়া আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই বিশেষ অনুষ্ঠানটি ছাত্ৰ সন্থাই অন্য বছৰ এই বছৰো সিদ্ধান্ত কৰিছে আৰু ইয়াত আহমদীয়া মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত সকলো আহি উপস্থিত হৈছে। দেখি ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ মাজেদি তেওঁলোকে এই সফলতা অৰ্জন কৰিছে আৰু তেওঁলোকৰ এই যি কৃতি সেই কৃতি তেওঁলোকক আমি নিশ্চয় আমি আদৰণি জনাইছোঁ। আমি আশীৰ্বাদ কৰিছোঁ যে তেওঁলোকৰ ভৱিষ্যত এনেদৰেই বৰ্তমানে যেনেদৰে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি এই অৱস্থাত উপনীত হৈছেহি, ভৱিষ্যতটো দীঘলীয়া আৰু কম। বিশেষকৈ যিমানেই আমি বয়সৰ যিমানে আমি আগবাঢ়ি গৈ থাকোঁ, সিমানেই আমাৰ সন্মুখত বিভিন্ন সমস্যা বিভিন্ন ধৰণৰ কথাবোৰ আহি পৰে। গতিকে সেইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব সেই বিষয়ে তেওঁলোকে এই দেখি শুনি পঢ়ি দেখি শিকিব লাগিব। জীৱনটো আমাৰ দুদিনীয়া সপোন নহয়। লাইফ ইজ ৰিয়েল, লাইফ ইজ আৰ্নেষ্ট এণ্ড দ্য গ্ৰেভ ইজ নট ইটছ গ'ল। জীৱনটো বাস্তৱ, লাইফ ইজ ৰিয়েল, লাইফ ইজ আৰ্নেষ্ট। জীৱনটো আমি কৰ্ষণ কৰিহে পাওঁ, যথেষ্ট সংগ্ৰহৰ মাজেদিহে আমি ভাল জীৱন যাপন কৰিবলৈ পাওঁ। আৰু the grave is not its goal, আৰু শ্মশান বা কবৰস্থানটো আমাৰ লক্ষ্যস্থান নহয়। তাৰ পিছতো মৃত্যুৰ পিছতো যদি আমি জীয়াই থাকিব লাগে, তেতিয়াহ'লে আমি সমাজৰ ভাল কাম কৰিব লাগিব, জাতিৰ উন্নতিৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব। বৰ বিশেষ দীঘলীয়া বক্তৃতা দিবলৈ মই বিচৰা নাই, মাত্ৰ কেইটামান কথা মই উল্লেখ কৰিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। প্ৰথম কথা হ'ল, আজি আমি যিটো দেখিছোঁ বৰ্তমানৰ অৱস্থাত আমাৰ স্বাস্থ্যৰ প্ৰতি আমাৰ যতন এক নম্বৰ কথা হৈ আছে। আমি আগতে সৰুতে বৰ্তমান দেখিছিলোঁ হেল্থ ইজ ৱেল্থ, লিখিবলৈ দিছিলে হাইস্কুল লেভেলত হেল্থ ইজ ৱেল্থ। সঁচাকৈয়ে স্বাস্থ্যহে সম্পদ। স্বাস্থ্য নাথাকিলে অন্যান্য যিমানবিলাক সম্পদ বা অন্যান্য যিমানবিলাক আমি কৰিবলৈ বিচাৰোঁ সেইবিলাক আমি কৰিব নোৱাৰোঁ। সেইকাৰণে প্ৰথমে ছাত্ৰ ছাত্ৰীসকলে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। কালি যুৱ দিৱস পতা হৈছে ইণ্টাৰনেশ্যনেলি, তাৰ যিখিনি মূল কথা সেইখিনি সকলোৱে দেখিছে, শুনিছে, টিভিটো চাইছে। গতিকে স্বাস্থ্যৰ প্ৰতি আমি যদি আওকাণ কৰোঁ, তেতিয়াহ'লে আমি জীৱনত কৰিবলগীয়া কামখিনি আমি কৰিব নোৱাৰিম। যিমান টকা পইচা থাকিলেও, যিমান অন্য টকা কিবা এটা আমি সুবিধা পালেও আমি কৰিব নোৱাৰিম। গতিকে এক নম্বৰ কথা হ'ল স্বাস্থ্য। দুই নম্বৰ কথা হ'ল আমাৰ চৰিত্ৰ। আমাৰ যদি চৰিত্ৰটো ভাল নহয়, আমাৰ বিশেষ অন্য প্ৰকাৰে আমি বহুতো গুণী জ্ঞানী কিবা এটা আমি ডিগ্ৰী লাভ কৰিলেও, বহুত ডাঙৰ কিবা এটা আমি সন্মান পালেও, আমাৰ যদি চৰিত্ৰটো ভাল নহয়, তেতিয়াহ'লে আমি ধ্বংসৰ মুখলৈ আগবাঢ়ি যাম আৰু আমাৰ মানুহে দেৰি সৃষ্টি কৰিব। গতিকে চৰিত্ৰটো বৰ ডাঙৰ কথা। তৃতীয় কথাটো মনত ৰাখিবা, জ্ঞান। জ্ঞান আমি আহৰণ কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিব লাগিব। আমি দেখি শুনি থাকি বিভিন্ন প্ৰকাৰে পঢ়ি আনৰ আদৰ্শ হৈ আমি জীৱনটোত জ্ঞান অৰ্জন কৰিব লাগিব। তাৰপিছৰ কথাটো হৈছে প্ৰতিযোগিতা। আজি প্ৰতিযোগিতাৰ যুগ। গতিকে আগতে 60% বহুত হৈ গৈছিলে ফাৰ্ষ্ট হৈ যায়, কিন্তু তাৰপিছত 70%, তাৰপিছত 80%, 90%, এতিয়া 98%, 100% হ'লেও একো নহয়। গতিকে আমি দেখিছোঁ যে প্ৰতিযোগিতাৰ যুগ
গতিকে এই প্ৰতিযোগিতাৰ যুগত ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিব লাগিব। এতিয়া সৰু আৰু দুটামান কথা কওঁ। এটা হৈছে আমি যে এই আমাৰ জীৱনৰ লক্ষ্য হিচাপে যদি লওঁ, তেতিয়া আমি কেইটামান কথা মনত ৰাখিব লাগিব। ইংৰাজী তিনিটা শব্দ আছে মাত্ৰ: ইণ্টেনশ্যন, প্ৰিপাৰেশ্যন এণ্ড এক্সিকিউশ্যন। মনত ৰাখিবা, ইণ্টেনশ্যন, প্ৰিপাৰেশ্যন এণ্ড এক্সিকিউশ্যন। আমি এটা লক্ষ্য ল'ব লাগিব, ইণ্টেনশ্যন থাকিব লাগিব। আমি ভালদৰে পাছ কৰিম, এইটো কাম কৰিম, আমি চৰিত্ৰবান হ'ম, ইণ্টেনশ্যন থাকিব লাগিব। আৰু তাৰ কাৰণে আমি সাজু হ'ব লাগিব, প্ৰিপাৰেশ্যন আৰু এক্সিকিউশ্যন। আৰু সেইটো আমি এক্সিকিউট কৰিবলৈ কামত সফলতা আমি আনিব লাগিব, আমি সেইটো দেখুৱাব লাগিব। সেইবিলাক আৰু শেষত কওঁ যে আমাৰ এই পুথিগত অধ্যয়নে আজি সকলোবিলাক নহয়। সন্মুখত আমি বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতা দেখিছোঁ। গতিকে পুথিগত জ্ঞানৰ উপৰিও আমি যাবলৈ হ'লে আমি বিভিন্ন প্ৰকাৰে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। গতিকে মানুহ হ'বৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। এতিয়া আমি দেখাত মানুহ, দেখাত আমি মানুহ, মুখ আছে, ভৰি আছে, চকু আছে, হাত আছে, কাণ আছে, নাক আছে, মানুহ। কিন্তু এটা কথা, আমি এই যে যিটো আমাৰ ইভলিউশ্যন, আমি যেনেকৈ আমাৰ লাহে 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 এইটো অৱস্থা পাইছোঁহি, একেবাৰে মানুহৰ বান্দৰৰ পৰা আহি আহি আমি মানুহৰ জীৱন পাইছোঁ। গতিকে আমাৰ যিটো মগজু, সেই মগজুটো এতিয়া সম্পূৰ্ণৰূপে আমি এতিয়া ব্যৱহৃত হ'ব পৰা নাই। ইয়াৰ কাৰণ হৈছে দুটা। কাৰণ এটাই, আমাৰ দুটা ভাগ আছে, দুফালে টনা কৰি আছে। আমাৰ মগজুটো, আমাৰ ব্ৰেইনটো দুটা শক্তিয়ে টনা কৰিছে। এটা হৈছে লাভ, চিম্পেথি, solidarity. Love, sympathy, solidarity. Love মানে ভাল পোৱা, মৰম চেনেহ বিলাক। Sympathy সহানুভূতি থাকিব লাগিব। আৰু solidarity ভাতৃত্বসুলভ ভাৱ। এই তিনিটাই আমাক এফালে টানি আছে। এই যেনেকৈ ৰছী টনাটনি কৰি থাকে, তেনেকৈ আমাৰ মানুহজনক এনেকৈ টনাটনি কৰি আছে। সেইফালে ভাল। ইফালে আছে এগ্ৰেছিভনেছ, ব্ৰুটেলিটি, গ্ৰীডিনেছ। এগ্ৰেছিভনেছ আক্ৰমণাত্মক মনোভাৱ, ব্ৰুটেলিটি পশুত্ব, এগ্ৰেছিভনেছ, ব্ৰুটেলিটি, গ্ৰীডিনেছ আৰু লোভ। এইকেইটা আমাক টনাটনি কৰি আছে। গতিকে ভাল আৰু বেয়া দুটা শক্তি আমাক টনাটনি কৰি আছে। গতিকে যদি আমাৰ ভাল দিশটোৱে টানি লৈ যায়, তেতিয়াহ'লে আমি ভাল হ'ম, আৰু বেয়া দিশটোৱে যদি বেছিকৈ টানি লৈ যায়, তেতিয়াহ'লে আমি বেয়া হ'ম। গতিকে ছাত্ৰ ছাত্ৰীসকল সাৱধান হ'বা, প্ৰতি খোজতে সাৱধান হ'বা। বৰ অন্তঃময় জীৱন আৰম্ভ হৈছে তেওঁলোকৰ। সন্মুখত ভালো আছে, সন্মুখত বেয়াও আছে। গতিকে বাছি ল'বা। ধন্যবাদ। ছাত্ৰ সন্থাই মোক মাতি আনি